বিজনীত বিজেপিৰ বিজয় সংকল্প সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিৰাং জিলাৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি চিৰাং জিলা বিজেপিৰ উদ্যোগত থুৰিবাৰী সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে এইবাৰ অকলেই খেলিব বুলি কয়। আগষ্টৰ 20ৰ পৰা 25 তাৰিখৰ ভিতৰত বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ কথা সদৰি কৰে। 20 তাৰিখৰ পিছত প্ৰাৰ্থী আদি সকলো ৰাজনৈতিক দলে নিৰ্বাচন কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। বিজেপিয়ে বিটিআৰত পদুমৰ চিনত নিৰ্বাচন জয় হোৱাৰ বাবে খেলিব। সকলো আমাৰ বন্ধু, কিন্তু কাৰো লগত মিত্ৰতা নকৰোঁ। আমি নিজাকৈ নিৰ্বাচন খেলিম। বিজেপিয়ে এইবাৰ পৰিষদীয় সমষ্টিত কাৰো লগত মিত্ৰতা নকৰাকৈ অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। বিটিচিত বিপিএফ, ইউপিপিএল কোনোৱে বিজেপিৰ বিৰোধী নহয়। কেৱল মাত্ৰ বিটিচিত বিজেপিয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। বিটিচিত যিমানবোৰ কাম হৈছে সেয়া একমাত্ৰ বিজেপি দলৰ কাৰণে হৈছে বুলি উল্লেখ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পৰা বিটিচিত এটাও গুলীবৰ্ষণ, বোমাবৰ্ষণ হোৱা নাই। বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক সন্দৰ্ভত মন্তব্য কৰি কয় যে বিটিআৰৰ সকলোৱে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবিছিল। এই মানসিকতাৰ পৰিৱৰ্তন কৰিবলৈ আমি বিটিআৰৰ সকলো মানুহক প্ৰথম শ্ৰেণীৰ নাগৰিক কৰিব বিচাৰোঁ। বিপিএফ বা ইউপিপিএলে নিজে নিজে কাম চলাই আছে। কাৰো সৈতে হিংসা নকৰাকৈ বিটিআৰত বিজেপিৰ চৰকাৰ কৰিবলৈ চেষ্টা বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে ব্যক্ত কৰে যে বিটিচিত ভূমি পাট্টা দিয়া হ'ব। বিটিচিত নিৰ্বাচনৰ আগতেই বিজনীৰ পৰা দুৰন্তগামী ৰেল যেনে কলকাতা, চেন্নাই, জম্মুলৈ যাব পৰা বিজনীৰ ৰেল ষ্টেচন ৰখোৱাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। পিছত এই সভাৰ পৰা মুখ্যমন্ত্ৰী পোনে পোনে মানাহ চেৰফাং পৰিষদীয় সমষ্টিৰ পাণবাৰীলৈ এক সভাত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আজি আমাৰ সুভাইঝাৰ আৰু থুৰিবাৰী পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ সন্মিলন আছিলে। ইয়াৰ পিছত মানাহ চেৰফাঙতো এখন সভা আছে। বিটিআৰত যোৱা 3 দিন ধৰি মই যিমান সভা কৰি আছোঁ সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিছে আৰু মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰত এটা সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ইউপিপিএল আৰু বিটিএফে একত্ৰিত কৰাৰ এটা প্ৰচেষ্টা চলি আছিল, কিন্তু কালি বিটিএফে 22টা আসনৰ প্ৰাৰ্থী ঘোষণা কৰিলে। এতিয়াতো তেওঁলোকৰ সম্ভাৱনা নাই মিত্ৰতা। মই মোৰ এইটো ক্ষেত্ৰত কমেণ্ট এটাই যে বিপিএফ আৰু ইউপিপিএল দল যদি একত্ৰিত হয় তেতিয়াহ'লে বিজেপিয়ে তাক আদৰণি জনাব আৰু বিজেপিৰো সুবিধা হ'ব যে এটা দল হ'লে কাৰ লগত কথা পাতিম সিদ্ধান্ত ল'ব নালাগে, যি আছে তাৰ লগতে পাতিব লাগিব। দুটা দল থাকিলে আমাৰো কষ্ট হয়। সেইকাৰণে মই যিমান পাৰোঁ, যোনেই মোক সুধিছে তাকেই মই কৈছোঁ যে দুইটা দলৰ মাজত মিত্ৰতা হ'লে বিজেপিয়ে তাক আদৰণি জনাব। এতিয়া হ'বনে নহয় সেইটোতো আপোনালোকে আপচুক সুধিব লাগিব, যিহেতু আপচুৱে এইটো ক্ষেত্ৰত আগভাগ লৈ আছে। মোক সুধিলেতো তাৰ উত্তৰ মইতো দিব নোৱাৰোঁ। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে ক'ব। সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব? মইতো কৈ আছোঁ যে
যি জায়গাত যোন থাকিব লাগে সেই জায়গাত সিয়ে থাকিব লাগে। বিটিআৰৰ সিদ্ধান্ত বিটিআৰৰ চৰকাৰে ল'ব লাগিব, ইয়াততো মই সিদ্ধান্ত ল'ব নোৱাৰো। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে UPPL দলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিব লাগিব। আমাৰ যদি সহযোগিতা বিচাৰে আমি আছো। বহুত কিছুমান নতুন নতুন কথা হৈ আছে, একেদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যি এতিয়াও পোহৰলৈ অহা নাই। যি যাৰ ৰেচন কাৰ্ড আছে সকলোৱে পাব। মই যোৱাকালিও কৈছো যে AGPয়ে যদি কোনোবা চিটত জিকিব পাৰে তেওঁলোকে ইলেকশ্যন খেলিব লাগে, আমি বেয়া নাপাওঁ। যিহেতু আমি ইলেকশ্যন খেলিছো তেওঁলোকেও ইলেকশ্যন খেলিব পাৰিব, খেলা উচিত। কিন্তু এনেকুৱা হ'ব নালাগে যে বিজেপিক হৰুৱাবৰ কাৰণে আমি ইলেকশ্যন উঠিছো, তেনেকুৱা হ'ব নালাগে। নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠাত কাৰো অসুবিধা নাই, কিন্তু বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিলে সেইটো বেয়া কথা। মানে কংগ্ৰেছৰ হয় কাবাৰ হয় মই নকওঁ, কিন্তু AGPয়ে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠক, বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে। देखिए अभी सरकार बनाने का जो बात है वो करने का अभी समय नहीं है। अभी तो पहला ये निर्णय लेना है कितना सीट में हम लड़ेगा। पहले 20 अगस्त तक वो निर्णय होगा, उसका बाद सरकार का बाद आएगा। अभी